নমস্কাৰ যদি আপোনালোকৰ এতিয়া ৰেচন কাৰ্ড নাই বহুতে কমেন্ট কৰিছিল আজি দুদিন আগত মই এটা ভিডিও আপলোড দিছিলো ফেসবুক আৰু ইউটিউবত ফেসবুকত বহু সংখ্যক মানুহে এতিয়া কৈ আছে যে আমাৰ ৰেচন কাৰ্ড নাই আমি এপ্লাই কৰিব গলে মানে অনলাইন দোকান বিলাকত আমাক ফিৰাই পঠায় তাৰ পিছত আৰু বহুতে কৈছে যে মই এপ্লাই কৰিছিলো কিন্তু মোৰ নহল আৰু অফলাইনত এপ্লাই কৰিছিল নে অনলাইনত এপ্লাই কৰিছিল সেইটো কিন্তু মোক কোনেও জনোৱা নাই আৰু এতিয়া মেইন কথাটো হৈছে যে আপোনালোকে যদি অনলাইন দোকানত গৈছিলে অনলাইন দোকানত গৈ যদি আপোনালোকে তাৰ পৰা উভতি আহিছে যদি আপোনাক কৈছে যে অনলাইন এপ্লিকেশন হোৱা নাই এতিয়া আপুনি কৰিব নোৱাৰিব পিছত আপুনি আহিব ঠিক তেনেকুৱা ধৰণৰ হয়তো কথা আপোনালোকক কৈছে অনলাইন দোকানত যোৱাৰ পিছত বা সিএসসি সেন্টাৰতো কিছুমান তেনেকুৱা ধৰণৰ কথা আপুনি যদি শুনিবলগীয়া হৈছে তেন্তে আপোনাৰ বাবে এই ভিডিওটো অত্যন্ত প্ৰয়োজনীয় এতিয়া প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছো যে মোৰ স্ক্ৰিনত এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰি লব আৰু কন্টেক্ট কৰাৰ পিছত আপোনালোকৰ পৰা কিবা এটা দক্ষিণা তেওঁলোকে লব অনলাইনত আপোনালোকক ধুনিয়াকৈ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখনৰ বাবে আবেদন কৰাই দিব আৰু আবেদন কেনেকৈ কৰিব লাগে আপোনালোকে ভিডিও দেখিব ইউটিউবত কিন্তু আপোনালোকে যেতিয়া মোবাইলত কৰিব চাব বস্তুটো মোবাইলত কৰিব চালে আপোনাৰ মানে প্ৰবলেম আহি যায় মানে কিবা কিবি আহি যায় মানে বুজি নাপায় বহুতে সেইবাবে মই আপোনালোকৰ সহায়ৰ বাবে এনেকুৱা ধৰণে এই ভিডিওটো মেকিং কৰিব লগা হৈছে আপোনালোকে ধুনিয়াকৈ এইটো ট্ৰাষ্ট ৰাখিব যে আপোনালোকৰ কামটো তেওঁলোকে কৰি দিব কেৱল মাত্ৰ আপোনালোকে এটা দক্ষিণাটো দিবই লাগিব আজিকালিনো বিনামূল্যে কি পায় তেওঁলোকৰো সেইটো এটা বৃত্তি হয় আপোনালোকে যদি কৰে সেই কামটো আপোনালোকে কৰিব পাৰে তেওঁলোকৰ লগত আপোনালোকে কন্টেক্ট কৰিব পাৰে কন্টেক্ট কৰি ধুনিয়াকৈ আপোনালোকে কথা বতৰা পাতি লব পাৰিব হোৱাটছএপত পাতিব পাৰিব বা ফোনতো কথা পাতি লব পাৰিব কি কি ডকুমেন্টছ লাগে মই ইতিমধ্যে লিখি ৰাখিছো আপোনালোকক মই জনাই আছো আপোনালোকক আধাৰ কাৰ্ড লাগিব প্ৰথমতে যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব এই ডকুমেন্টছ কেইটা মানে আপোনালোকে দিব লাগিব যি অনলাইন কৰিব তেওঁলোকক দিব লাগিব তাৰ পিছত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো লাগিব আপোনাৰ যেটো আধাৰত আছে মানে আধাৰত লিংক আছে সেই নাম্বাৰটো আপোনাৰ থাকিব লাগিব যদি নেথাকে তেতিয়া নহব তাৰ পিছত আপোনালোকৰ পাসপোৰ্ট সাইজ ফটো লাগিব নেক্সট আপোনালোকৰ 4 নম্বৰত জব কাৰ্ড লাগিব যদি জব কাৰ্ড আছে যদি জব কাৰ্ড নাই জব কাৰ্ড নেলাগে বহু সংখ্যক ইউটিউবাৰ বা বহু সংখ্যক ফেসবুকাৰে কৈ আছে যে জব কাৰ্ড থাকিলেহে মানে ৰেচন কাৰ্ডত আবেদন কৰিব পাৰিব মই নিজে কৰিছো কম্পিউটাৰত চাওক আপোনালোকে মই মোৰ নামত এখন এপ্লাই কৰি চালো ধুনিয়াকৈ হৈ গৈছে আৰু তাৰ পিছত আপোনালোকৰ হাউস নাম্বাৰটো লাগিব ভোটাৰ যিখন তালিকা আপুনি ভোট দিলে ৰিসেন্ট সেই ভোটাৰ তালিকাত পাই যাব তাৰ পিছত 6 নম্বৰত লাগিব কাষ্ট সাৰ্টিফিকেট যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট আছে ওবিসি এসসি এসটিৰ যদি বাসিন্দা হয় তেতিয়া নিশ্চয় আছে সেইখন লাগিব আৰু জেনাৰেল যদি হয় তেতিয়া নেলাগে তাৰ পিছত আপোনালোকৰ বেংক একাউন্ট তাৰ পিছত বেংক একাউন্টৰ নেম বেংক একাউন্টৰ ব্ৰাঞ্চ আৰু আইএফএসসি নম্বৰটো আপুনি দিব লাগিব তাত ধুনিয়াকৈ এড কৰিব লাগিব কম্পিউটাৰত তাৰ পিছত আপোনালোকৰ কাৰ্ড মেম্বাৰছ ডিটেইলছ আপোনালোকে দিব লাগিব কাৰ্ড মেম্বাৰছ ডিটেইলছ বুলি কওতে আপোনাৰ পৰিয়ালৰ যি কেইজন সদস্য আছে আধাৰ কাৰ্ড লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে লাগিব ইমেইল লাগিব সকলোৰে তাৰ পিছত অকুপেশন লাগিব কি কৰে তাৰ পিছত আপোনালোকৰ এনুৱেল ইনকাম কিমান প্ৰত্যেকজন সদস্যৰ হেতু পঠাব লাগিব তাৰ পিছত আপোনালোকৰ 9 নম্বৰ ষ্টেপটোত অল ফ্যামিলিৰ আপোনালোকৰ যদি আধাৰ আছে আধাৰ হলে হ'ব ড্ৰাইভিং লাইসেন্স যদি আছে ড্ৰাইভিং লাইসেন্স হলে হ'ব তাৰ পিছত পান যদি আছে পান হলে হ'ব তাৰ পিছত আপোনালোকৰ আধাৰ নাম্বাৰ সেই আধাৰ নাম্বাৰটো বহুৱাব লাগিব তাৰ পিছত ডকুমেন্টছ ইস্যু অৰ্থাৎ আধাৰ কাৰ্ডখন কোন দিনা বনোৱা হৈছিল সেয়া দিব লাগিব তাৰ পিছত আপোনালোকৰ ফাইল আপলোড বুলি ক'লে আপোনালোকৰ গোটেইখিনি আপলোড কৰিব লাগিব আৰু প্ৰত্যেকজন ফ্যামিলি মেম্বাৰৰ আপোনালোকৰ পাসপোৰ্ট সাইজ ফটো এখনকৈ লাগিব আৰু যদি আপোনালোকে কৰিব পৰা নাই তেন্তে আমাৰ তলত দিয়া স্ক্ৰিনত দিয়া নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক আৰু স্ক্ৰিনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিলে আপোনালোকক এদিনৰ ভিতৰতে আপোনাৰ যিখন ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰি দিব আৰু লগতে আপোনালোকে এই কথাটো মনত ৰাখিব যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহে কন্টেক্ট কৰিব আৰু যদি কৰিব নিবিচাৰে তেন্তে কিন্তু এনেই মানে ফালতু কৰি আপোনালোকে সময়বিলাক ওয়েষ্ট নকৰিব তেওঁলোকে ইতিমধ্যে বহু সংখ্যক মানে আপোনালোকৰ যি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড বনালে আৰু মই তেওঁলোকক মানে কন্টেক্ট কৰিব এইভাবে কৈছো তেওঁলোকে ইতিমধ্যে বহু সংখ্যক কৰি বহু মানুহক উপকৃত কৰিছে আৰু লগতে এটো কথা মনত ৰাখিব যে এই ভিডিওটো কোনো ধৰণৰ স্পন্সৰ ভিডিও নহয় আপোনালোকে জাস্ট তেওঁলোকৰ লগত কথা পাতক তেওঁলোকৰ পৰা কিবা এটা আপোনালোকে সহায় পাব আৰু আপুনি অৰুণোদয় আঁচনি চৰকাৰী ঘৰ এইবিলাক লাভ কৰিব পাৰিব মাত্ৰ আপোনালোকে
যদি ৰেচন কাৰ্ডখন বনায় ৰেচন কাৰ্ডখন বনোৱাৰ নামত কেই টকানো খৰচ হ'ব আপোনাৰ আপুনি যদি বাহিৰত বনাব যায় তেতিয়া বহু টকা আপোনাৰ পৰি যাব গাড়ীৰ ভাড়া কিবা কিবি কিন্তু অনলাইনতে বনাই দিয়ক জাস্ট আপোনালোকে কন্টেক্টটোত আপোনালোকে এবাৰ কথা পাতক বা আপোনালোকে হোৱাটছএপত কথা পাতক ধুনীয়াকৈ তেওঁলোকে সকলোবিলাক বুজাই দিব মই আপোনালোকক বুজাই দিলোৱে বহুত গৰম হয় গতিকে ৰিস্ক সম্পূৰ্ণ মোৰ আপোনালোকৰ যেটো নেকি ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ড হৈ যাব এই যেটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত কন্টেক্ট কৰিব আপোনালোকক 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকক কন্টেক্ট কৰিব আৰু যেটো নেকি আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আধাৰত থকা হেতু আপোনাৰ লাগিব তাতে ওটিপি যাব তেওঁলোকে কন্টেক্ট কৰিব সেই ওটিপি আপোনালোকে বহুৱাৰ পিছত ধুনীয়াকৈ মানে আপোনালোকৰ পিডিএফ দি দিয়া হ'ব আপোনাক ৰিসিপ্ট দি দিয়া হ'ব পিছত আপোনাৰ কিমান আগবাঢ়িলে কি হ'ল সকলোবিলাক তেওঁলোকে দিব গতিকে চিন্তা কৰিব নালাগে আপোনালোকে যোগাযোগ কৰক মই আছো আপোনালোকৰ লগত সদায় কোৱালিটিৰ সৈতে ভিডিও চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব কিবা হলে মই আছো আপোনালোকৰ লগত মই ৰিস্ক লৈছো সকলো গতিকে চিন্তা কৰিব নালাগে ধন্যবাদ জয় অসম